নমস্কাৰ বন্ধুসকল। আজি মই মোৰ ঘৰত যিখিনি জলকীয়া আছে এইখিনি মই ঘৰৰ পিছফালে কৰি থৈছোঁ। বস্তাত কৰা আছে বন্ধুসকল, এইখিনি দেখিছে। আৰু দুজনমান মোৰ বন্ধুৱে মোক কমেণ্ট কৰি কৈছিলে যে আপুনি বস্তাত কৰা জলকীয়াখিনি দেখাবচোন বুলি, বস্তাত যিখিনি কৰি থৈছোঁ। আৰু ফোন যোগেও দুজনমানে সুধি আছিলে আৰু কৈ আছিলে। আৰু মই ভাবিলোঁ যিহেতু মই আজি এসপ্তাহমান ঘৰত নাছিলোঁ আৰু মোৰ পথাৰত যিখিনি জলকীয়া আছে বাৰীত সেইখিনিলৈ যাবও পৰা নাই। এতিয়া যাম, তাত কি হৈছে মই চাম, সেইখিনি আপডেট আপোনালোকক দিম, কেনেকুৱা কি হৈছে কি নাই। আৰু বস্তাত হোৱাখিনি মই আপোনালোকক দেখাইছোঁ। এইখিনি কিন্তু বন্ধুসকল পথাৰতকৈ মোৰ এইখিনি আগতে আছিল, তথাপিও এইখিনি ভাল ৰিজাল্ট নহয়। আপোনালোকক মই থাম্বনেইলত দিছোঁ, বস্তাত যদি জলকীয়া কৰিছে আপোনালোকে সাৱধান হওক। মোৰো এইবাৰ প্ৰথমবাৰৰ কাৰণে মই বস্তাত কৰিছিলোঁ, কিন্তু পথাৰত মই আজি প্ৰায় 3-4 বছৰমানেই হ'ল মই কৰি থকা। পথাৰখিনি মোৰ খুব ভালেই হৈছে, আপোনালোকক মই দেখাই আছোঁ। কিন্তু এই বস্তাত জলকীয়া কৰোঁতে বন্ধুসকল সাৱধান হ'ব লাগে। মই যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে বস্তাত কৰিছিলোঁ, গতিকে মোৰ সাৱধানতা মই ল'ব নোৱাৰিলোঁ। গতিকে মোৰ অলপ এইখিনি জলকীয়া বেয়া হৈছে। কিন্তু কিছুমান জলকীয়া বন্ধুসকল প্ৰায় মোৰ বুকুত পৰা মানে প্ৰায় 4 ফুট 4.5 ফুট 5 ফুটলৈকে মানে ওখ হৈ গৈছে, কিন্তু গুটিটো লগাই নাই বন্ধুসকল। ইয়াৰ প্ৰব্লেমটো এটাই কথা বন্ধুসকল, বস্তাত জলকীয়া কৰোঁতে এটাই সাৱধান হ'বলৈ, মাটি চিলেকশ্যনটো আমি খুব ভালকৈ কৰিব লাগে। প্ৰথম গুটি, তাৰপৰা পুলি, তাৰপৰা মাটি, এই গোটেই বস্তুখিনিত আমি সাৱধানতা ল'ব লাগে, তেতিয়াহে আমি ভাল ৰিজাল্ট তাৰপৰা পাম। ইয়াত প্ৰথম যিখিনি দিছিলোঁ খুব ধুনীয়া ধুনীয়া পুলি হৈছিলে, মই এনেকৈ লগাইছোঁ আৰু ইভাগে মই আপোনালোকক দেখাই দিম। খুব ধুনীয়া হৈছিল, তাৰপৰা কিন্তু গছবিলাক খুব বেয়া হৈ গৈছে। এইযোৰ মই আপোনালোকক দেখাই দিছোঁ, ইয়াত দেখিছেনে, ওচৰৰ পৰাই দেখাই দিছোঁ। পাতবিলাক সৰু সৰু এনেকুৱা হৈ গৈছে। জলকীয়াযোৰ বেমাৰ ধৰা নাই, কিন্তু পাতবিলাক সৰুকৈ হৈছে। ইয়াৰ মূলতে কাৰণটো হৈছে কি মাটিটো বেয়া বন্ধুসকল। সেই সময়ত যেতিয়া মই বস্তাখিনি পেকিং কৰিবলগীয়া আছিল, মাটি দি পুলি ৰোপণ কৰা আগমুহূৰ্তত এসপ্তাহমানৰ আগতে মাটিখিনি ভৰাইছিলোঁ। সেই সময়ত মই এটা এক্সিডেণ্ট হৈ গৈছিলে। সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে মই নিজে কৰিব পৰা নাছিলোঁ। আৰু মই যিহেতু এডমিটত আছিলোঁ, মেডিকেল এডমিটত, তাৰপৰা মই বেলেগক মানুহ লগাই কৰালোঁ। খুব বালি মাটি ভৰাই দিলে আৰু সেইটো কাৰণে ৰিজাল্টটো খুব বেয়া। গতিকে বন্ধুসকল প্ৰথমে মাটি চিলেকশ্যনটো, গুটি পুলি তাৰপৰা মাটি চিলেকশ্যনটো ভাল কৰিব লাগে। এইটো বালি আৰু কাঠুৰা মাটি দুয়োটা মিক্স কৰি, যাতে শিপাটোৱে কোনো ধৰণৰ কষ্ট নাপায়, ঠিক তেনেকৈ ধৰণে মাটিটো ভৰাব লাগে। মোৰ সম্পূৰ্ণ বালি হোৱাৰ কাৰণে পুলিখিনি তেনেকুৱা হ'ল। তাৰপাছত মই বন্ধুসকল অলপ দিনৰ কিছুদিনৰ পাছত মই যেতিয়া গম পালোঁ এই বালিটোৰ কাৰণে মাটিটোৰ কাৰণে মোৰ ৰিজাল্টটো বেয়া হৈছে বুলি, তাৰপৰা কিন্তু মই প্ৰায় 2 ইঞ্চিমান মাটি মই পথাৰ মাটি দিছিলোঁ আৰু মিক্সিং কৰি পেলাই পুলিখিনি মই ৰিকৈ আকৌ ৰোপণ কৰিছিলোঁ বন্ধুসকল। আগৰ পুলিখিনি উঘলি দিছিলোঁ, যিহেতু বেয়া হৈ গৈছে, আকৌ মই ৰুইছিলোঁ। সেইখিনি পুলি কিন্তু অলপ ভাল ৰিজাল্ট দিলে, অলপ ভাল হৈছে, মই আপোনালোকক দেখাই আছোঁ। কিন্তু বালি মাটি হোৱাৰ কাৰণে বিশেষকৈ পুলিখিনি ৰিজাল্টটো বেয়া হৈছে। গতিকে বস্তাত যদি আপোনালোকে জলকীয়া কৰিছে বা কৰিম বুলি ভাবিছে, তেতিয়া এইটো এটা সাৱধানতা ল'ব। পুলিটো আৰু পথাৰত ৰুলেও বাৰীত ৰুলেও বা বস্তাত যিহেতু নকৰক কিয়, পুলিটো খুব ভাল পুলি চিলেকশ্যন কৰিবই লাগে। তাৰপাছতে কিন্তু 2 নম্বৰতে মাটিটো। 2 নম্বৰত মাটিটো যদি 1 নম্বৰ বুলি ক'ব লাগিব। মাটিটো যদি ভাল হয় তেতিয়াহে আপোনাৰ গছ ভাল হ'ব, পুলি ভাল হ'ব, প্ৰডাকশ্যন ভাল হ'ব। গতিকে বন্ধুসকল মই দেখাই আছোঁ, ইভাগে আপোনালোকক দেখাই আছোঁ কিমান ওখ হৈছে গছ বা কি ৰিজাল্ট হৈছে সেইখিনি চাই লওক। গোটেই পুলিখিনি বন্ধুসকল, মোৰ এই তামোল আছে, এই তামোলৰ তলত এই পুলিখিনি আছে। আৰু এইজোপা জলকীয়া দেখিছে বন্ধুসকল কিমান ওখ হৈ গ'ল। এইজোপা প্ৰায় 4 ফুট 4.5 ফুটমান ওখ হৈছে। ফুলি আছে কিন্তু বন্ধুসকল, দেখিছোঁ ফুলটো খুব ধুনীয়াকৈ ফুলি আছে, কিন্তু কলি পেলোৱা নাই আৰু কলিটো ৰোৱা নাই। যিহেতু মাটিটো বেয়া, এই জোপাখনটো যথেষ্ট ওখ হৈছে আৰু ওখ আছে, বহুত ওখ আছে। মই দেখাইছোঁ এইখিনি পুলি মই আকৌ নতুনকৈ ৰোপণ কৰিছোঁ। এইখিনি কিন্তু ভাল হৈছে বন্ধুসকল, পাছত ৰুইছোঁ। এইখিনি আগৰ পুলিবিলাক উঘলি দিছোঁ, যিহেতু বেয়া হৈ গৈছিলে, আৰু এইখিনি মই পাছত এতিয়া ৰুই আছোঁ। এইখিনিত ভাল ৰিজাল্ট দি আছে। যিখিনি নতুন পুলি, এইজোপাখন নতুনকৈ ৰুইছিলোঁ, এইজোপাও ফুল ফুলি আছে। নতুনকৈ যিখিনি ৰুইছোঁ সেইখিনি ভাল হৈছে। এইজোপাখন দেখিছে বন্ধুসকল, এইজোপাত ধুনীয়াকৈ কলি মাৰি আছে, ইয়াত জলকীয়া লাগি আছে। এইজোপাত প্ৰায় 20-30টামান জলকীয়া লাগি আছে, ইয়াত দেখিছে, মই ওচৰতে দেখাই দিছোঁ। এইখিনি ইয়াত জলকীয়া এইজোপাত প্ৰায় 20-30টামান লাগিছে। কিন্তু ইয়াৰ লগৰ জলকীয়া ইয়াতকৈ আগত হোৱা জলকীয়াও কিন্তু লগা নাই। এয়া বন্ধুসকল লাগিছে, এয়া প্ৰায় মোৰ বুকু ওচৰতে ইমান ওখ হৈ গৈছে এইজোপাখন গছ। এইজোপা প্ৰায় 4 ফুটৰ ওপৰত ওখ হৈ আছে বন্ধুসকল। ঠিক তেনেকৈ ওখ হৈছে, কিন্তু তাৰ ফলাফলটো ভাল হোৱা নাই। যেনেকৈ ধৰণে গুটি লাগিব লাগিছিল তেনেকৈ গুটিটো লগা নাই। এইখিনি দেখিছে বন্ধুসকল। সেইজোপা মই আঁতৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, অকণমান জুম কৰি দিম। এইজোপা চাওক, এইজোপা কিমান ওখ হৈছে, এইজোপা চাওকচোন,
ইমানখিনি ওখ হৈ গৈছে এইজোপা জলকীয়া। এইজোপা প্ৰায় 5 ফুট 4.5 ফুট ওখ হৈ গ'ল, মানে প্ৰায় মোতকৈ অকণমান ওখ হ'লেও মানে চাপৰ নহয় বন্ধুসকল। কিন্তু তাৰ ওপৰতে বন্ধুসকল ইয়াৰ গুটিটো নাই। ইয়াত দেখিছে বন্ধুসকল, সম্পূৰ্ণ মূৰ সমান হৈ আছে এইজোপা জলকীয়া। ইয়াত দেখিছে কিমান ওখ হৈ গৈছে, কিন্তু ইয়াত গুটিটো লগা নাই। ইয়াৰ গুটি নলগা মূলতে কাৰণটো হৈ গ'ল বন্ধুসকল এই মাটি চিলেকশ্যনটো যিহেতু মই ভালকৈ কৰিব নোৱাৰিলোঁ, গতিকে নহ'লে আপোনালোকেও যদি মই কৈছোঁ যদি ভোট জলকীয়াটো বস্তাত ৰোপণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে মাটি চিলেকশ্যনটো খুব ধুনীয়াকৈ কৰিব আৰু খুব ভাল মাটি দিব, তেতিয়া খুব ভাল ৰিজাল্ট পাব। আৰু এটা লাভ হয় বন্ধুসকল, ভোট জলকীয়া যদি এই বস্তাত কৰে আপুনি 2 বছৰলৈকে ইয়াৰ প্ৰডাকশ্যন পাব পাৰে, কাৰণ এই বেয়া নহয়। কোনো ধৰণৰ পানীৰ পৰা আক্ৰমণ বা পানীৰ অসুবিধা নহয়, পানী হ'লেও কোনো ধৰণৰ অসুবিধা নহয় বন্ধুসকল। গতিকে মাটি চিলেকশ্যনটো ভালকৈ কৰিলে ভাল ৰিজাল্ট পাব বন্ধুসকল। ময়ো নিশ্চয় এবাৰ চেষ্টা কৰিম। এইজোপাখন চাওক বন্ধু কি ধুনীয়া হৈছে। মই পাছত ৰোপণ কৰিছোঁ, আগৰজোপা উঘলি এতিয়া নতুনকৈ ৰোপণ কৰি দিছোঁ বন্ধুসকল। ভিডিঅ'টো ইমানেই আছিলে। নিশ্চয় কিবা এটা নহয় কিবা এটা মই ক'ব পাৰিছোঁ বুলি ভাবিছোঁ। আপোনালোকে জনাব কমেণ্ট কৰি, কিবা অসুবিধা পালে কিবা হেৰি গ'লে আপোনালোকে যদি কৈছে তেতিয়াও জনাব। আৰু বন্ধুসকল ভিডিঅ'টো ইমান আছিল, ভাল লাগিলে এটা লাইক কৰিব আৰু লগৰ আমাক কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।